কি ধৰণৰ কি দিছে সুবিধা দিছে বহুত মোৰ এইটো ব্ৰহ্মপুত্ৰ একাডেমি আমি চাৰিজনে মিলি স্কুলখন দিছিলোঁ দুৰ্গা মন্দিৰত 2003 কিন্তু মই মোৰ ঘৰৰ ওচৰতে 1 কিলোমিটাৰ দূৰত গমে পায় এই বৃহৎ অঞ্চল দুখীয়া অঞ্চল বৰপাহাৰ গোবিন্দপুৰ চালা এইবিলাক যদি কয় সকলোৱে জানে যে দুখীয়া অঞ্চল এওঁলোকৰ বেছিভাগ মানুহ চাব চব্জিৰ দোকান কৰিব ফল মূলৰ দোকান মিস্ত্ৰী কাঠমিস্ত্ৰী ৰাজমিস্ত্ৰী তেলৱালা ৰিক্সাৱালা গাড়ীৰ ড্ৰাইভাৰ হিন্দীমান দুই এজন এতিয়া ব্যৱসায়ী হৈছে তো হঠাৎ মই এদিন আহি দেখোঁ এতিয়া মোৰ একচুৱেলি মানুহে চব্জি খেতি কৰিছিল এই মাটিডোখৰত মোক চব্জি তব্জি দিছিল ধান নোহোৱা চব্জি মই ৰাতিপুৱা এদিন ব্ৰাছ কৰি আহি দেখোঁ 50জনমান সৰু ল'ৰা সেই চব্জি খেতিৰ তলত জাংলাৰ তলত তেওঁলোকে কিবা তাছ খেলি আছে কিবা ডেনড্ৰাইট বিৰি এইবিলাক ওপৰত খুব বেছি হ'লে 13-14 বছৰ আছে তাৰ তলত চব মই মোক দেখি চব পলালে দেখি মনটো ইমানেই বেয়া লাগিল যে মই নিজে এটা পাপ কৰি আছোঁ এনেকুৱা লাগিল যে এই পৰিৱেশটো ভাল কৰিব লাগিব তেতিয়া এই ৰাস্তা ঘাট আপুনি যে আহিলে ৰাস্তা ঘাটবিলাক নাছিল আপুনি সুধি চাব তাৰ মই তেতিয়া বিধায়ক নহয় দেই 2003 চনৰ স্কুল তাৰপিছত মই এইটো কেম্পাছ এইটো বহুত দ আছিল মই 50 লাখ টকা সেই সময়ত খৰচ কৰি গোটেই কেম্পাছটো বনাই 1 মাহৰ ভিতৰত দুৰ্গা মন্দিৰৰ পৰা এটা শিফ্ট কৰাই দিছোঁ আৰু গোটেই গাৰ্জেন আৰু এৰে যিখিনি শিক্ষিত ল'ৰাক মই মাতিছোঁ যে আপোনালোকে এই শিক্ষাৰ পৰিৱেশটো গঢ় দি তুলিব লাগিব তাৰ বিনিময়ত মই কি কৰিব লাগে কৰক গোটেই ইয়ং যিখিনি শিক্ষিত আৰু নিবনুৱা হৈ আছিল যেনেকৈ আমাৰ হেডমাষ্টাৰ নুৰজামাল খান তেওঁলোকক ক'লোঁ এইটো দায়িত্ব লোৱা পৰিৱেশটো ভাল কৰা মই প্ৰথম অৱস্থাত কিছু লাগে হেল্প কৰিম লাগে আৰু কিছু পইচা দিব লগা হ'লে দিম এই পৰিৱেশটো ভাল কৰিবলৈ তাৰপিছত এৰে কিছু শিক্ষিত যিখিনি নিবনুৱা আছিল মিলি পেলাই ক'লে আমি আছোঁ আপোনাৰ লগত ছাৰ এই স্কুলখন এই পৰিৱেশলৈ আনিলে এতিয়া বৰ্তমান কমেও কিমান আছে ষ্টুডেণ্ট 400 হ'ব প্ৰায় 500 ষ্টুডেণ্ট ছাত্ৰ ছাত্ৰী ইয়াতে পঢ়ি আছে গোটেই দুখীয়া আৰু ইয়াতে মই লিমিট কৰি দিছোঁ যে আপোনালোকৰ এই যিকেইজন টিচাৰ আছে কিমান টিচাৰ আছে 22 টিচাৰ আছে যাৰ চলাৰ কাৰণে কিবা এটা ল'ব ফিজ কিন্তু দুখীয়া মানুহক ফ্ৰী দিব লাগিব আৰু পাৰিলে যিসকল গাৰ্জেন অভিভাৱক ধনী তেওঁলোকৰ ছাত্ৰ ছাত্ৰী যদি টিউশ্যন কৰি আপোনালোকে চলাব পাৰিব এতিয়া সেই হিচাপত চলি আছে ওপৰৱালাৰ দোৱাত সকলোৰে দোৱাত ৰিজাল্টটো ভাল আৰু হায়েষ্ট টিচাৰ কিমান দৰমহা 8,000 টকা যিজন সবচে বেছি দৰমহা তেওঁ 8,000 টকা লয় এই ক্ষেত্ৰত আমি শিক্ষক শিক্ষয়িত্ৰী সকলোকে মই ধন্যবাদ জনাওঁ তেওঁ যে এই যে অৱদান এই যে ছেক্ৰিফাইচ তেওঁলোকে যে এই দুখীয়া ল'ৰা ছোৱালীক পঢ়াই আছে তাৰ কাৰণে তেওঁলোকক সদায় মই ধন্যবাদ দিওঁ এই দিন মই শোধ কৰিব নোৱাৰিম আৰু দৰমহা শুনিলে আপোনালোকে আচৰিত যাব কিমান দৰমহা 25,000 পৰা 8,000 2,500 পৰা 8,000 লৈকে হায়েষ্ট 8,000 এনেকুৱা দৰমহা দি স্কুলখন চলাই আছে ল'ৰা ছোৱালী ফ্ৰী পঢ়িছে আমরা তিনজন স্টুডেন্টের একটা গার্জেন তিনজন হয় এজন ফ্রি তিনজনের মধ্যে এজন ফ্রি আর আমার এইবিলি আমার নিয়ারে যে এপ্লিকেশ্যন দিব মোক মই কৈছোঁ যে মই ফিজ দিব নোৱাৰিম তেওঁলোককে মই ফ্ৰী কৰি দিওঁ এইবাৰ কমেও কিমান দিয়া হৈছে আমার 35 এনে ফ্রি গেছে মানে এফেকশন এরিয়া 35 ফ্ৰী মানে এইবিলাক দুখীয়া মানুহ কিছুমান এই যে হিমন্ত বাহিনীয়ে ঘৰ দৰ ভাঙিলে মানে দুখীয়া যিয়ে ফিজ দিব নোৱাৰে তাৰ ফ্ৰী আৰু বহুত অভিভাৱক সচেতন আছে যে না স্কুলখনটো ৰান কৰিব লাগিব তেওঁলোকে ফিজটো দি দিয়ে যিসকল সমৰ্থ ফিজ দিয়ে যিসকল সমৰ্থ নাই ফিজ নিদিয়ে এই চিষ্টেমত চলি আছে এতিয়া বৰ্তমান আগত মই পইচা দিয়ে আছিলোঁ মোৰ ফালৰ পৰা এই 5-6 বছৰ হ'ল মানে মোৰ পৰা পইচাটো নলয় মোক ৰেহাই দিছে আৰু আজি কিছু সংখ্যক মোক সমালোচনা কৰে ৰাজনৈতিক মহলত মই বেয়া নাপাওঁ
মোৰ বেয়াটো কওক, কিন্তু ভালটোতো ক'ব লাগিব। এই কেম্পাছটো ছায়েন্স একাডেমীয়ে মই 2 লাখ টকা মোৰ পাৰ মাহত ভাড়াত ল'ব খুজিছিল, পাৰ মাহত 2 লাখ মই দিয়া নাই। যে মই সেইটোৰ কাৰণে নহয়, মই এই এৰিয়াখিনি, দুখীয়া এৰিয়াখিনি মই শিক্ষাৰ পৰিৱেশটো আনিব লাগিব, তাৰ কাৰণে মই অনুষ্ঠানটো খুলিছোঁ, মই ব্যৱসায়ৰ কাৰণে নহয়। মোৰ ভালটোতো অলপ ক'ব লাগে। তো গতিকে ইয়াতে মোৰ প্লানিং আছে, আৰু ভালকৈ কৰিম। ঠিক এতিয়া ইংলিছ মিডিয়ামটো নাই, এইটো অসমীয়া মিডিয়াম। এতিয়া ইংলিছ মিডিয়ামটো হ'ব, হায়াৰ ছেকেণ্ডেৰীলৈ হ'ব, এটা ক্লাছ 10 লৈ আছে। আৰু আপোনালোকৰ দত এই স্কুলৰ পৰা গৈ কেইবাজনো ডক্টৰ হৈছে, ইঞ্জিনিয়াৰ হৈছে, আৰু ৰিজাল্ট বেলেগ স্কুলৰ তুলনাত আমাৰ বহুত ভাল। এইবাৰ আৰু ভাল হ'ব। পৰৱৰ্তী পৰিকল্পনা কি আছে শিক্ষাক লৈ কিনে? এতিয়া চাওক, মই খালি এইটোৱে নহয়, মই এই স্কুলৰ ওপৰত বেছ কৰি আৰু এখন কোচিং চেণ্টাৰ মই খুলিছোঁ। আপোনালোকক দেখাম মই, নিট কোচিং চেণ্টাৰ ফাৰ্ষ্ট এবাৰ দাৰ্শনিক ক্লাছেছ, যিটো কোটাৰ যিটো ব্ৰাঞ্চ, সেই তাতে ক্লাছ চলি আছে। আৰু যদি সব পৰিৱেশ ভালে থাকে, 10ৰ পৰা 12জন ডক্টৰ হৈ ওলাব। ফাৰ্ষ্ট বছৰতে 100জন মান ষ্টুডেণ্ট আছে, তাৰ ভিতৰত 10ৰ পৰা 12জন আমি টাৰ্গেট লৈছোঁ যে আমি ডক্টৰ বনাম। আৰু যিটো ফিজ, এতে যেনেকুৱা ক'লোঁ, নো প্ৰফিট নো লছত। কোনো প্ৰাইভেট স্কুল আজিলৈ আপোনালোকে ক'ব নোৱাৰিব নো প্ৰফিট নো লছত চলায়। মোৰ স্কিমটো হ'ল নো প্ৰফিট নো লছ। এতিয়া লছ খাই আছোঁ, এটা সময়ত সেইটো মেকআপ হ'ব, নো প্ৰফিট নো লছত চলিব। তাতে এজন ষ্টুডেণ্টৰ বছৰত ফিজ 40,000 আৰু 50,000। যি একেবাৰে দুখীয়া তাৰ 40,000, যি অলপ ভাল অৱস্থা তাৰ 50,000। আপুনি বেলেগ স্কুলত, বেলেগ কোচিং চেণ্টাৰত খবৰ লওক, 2.5 লাখ, 3 লাখ, 2 লাখকৈ লয়, খবৰ লওক। আৰু মই ইয়াতে 50,000 টকা, 40,000 টকাত যি ফেচিলিটিত পঢ়াই আছোঁ, কিজানি অসমত সেনেকুৱা ফেচিলিটি কমে আছে, আপোনালোকে দেখা পাব। যিহেতু আমাৰ গোৱালপাৰাত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান বহুত আছে, এইখন এখন ব্যক্তিগত খণ্ডৰে হয়। বাকী যিকেইটা ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান, তেওঁলোকৰ বহুত কষ্টলি। এই ক্ষেত্ৰত বাকীবোৰক আপুনি কিবা মেছেজ দিব নেকি বাকী স্কুলবোৰক? তেওঁলোকক সদায় মই কম, মই যে এজন মালিক হিচাপত নহয়, মই বিধায়ক হিচাপত কম তেওঁলোকক, যে আপোনালোকৰ এতিয়াও সময় আছে, ফিজবিলাক লিমিট কৰক। ফিজবিলাক লিমিট কৰক, হয় ফিজ লওক, সেনেকুৱা টিচাৰ লৈ আহক। আজি মই বাহিৰৰ পৰা টিচাৰ লৈ অহা নাই, লোকেলে কৰিছে। আমাৰ ফিজো ঠিক তেনেকুৱা। আপোনালোকে 1,000-1,500 টকা মান্থলি ল'ব, অথচ টিচাৰবিলাক 2,000, 2,500, 3,000 টকাত ৰাখিব, এইটো হ'ব নোৱাৰে। ভাল টিচাৰ ৰাখক। আজি মই দাৰ্শনিক ক্লাছেছত যাওক, কোচিং চেণ্টাৰত যাওক, গোটেই টিচাৰ বাহিৰৰ ভাল ভাল, গোটেই বাহিৰৰ পৰা ভাল ভাল টিচাৰ আনিছোঁ। গভৰ্ণমেণ্টেও ইমান টকা দিব নোৱাৰে। 1 লাখ টকাৰ তলত তাত কোনো টিচাৰৰ দৰমহা নাই। আজি সেইকাৰণে মই আশা কৰিছোঁ যে 10-12জন ডক্টৰ হৈ ওলাই আহিব। গতিকে তেওঁলোকক কওঁ যে অন্তত ব্যৱসায় কৰক, ডাকাইতি নকৰিব। শিক্ষাৰ নামত ব্যৱসায় কৰক, ডাকাইতিটো নকৰিব। বেলেগ যদি বিজনেছ কৰিব লাগিছে, বেলেগ বিজনেছ কৰক। শিক্ষা লৈ ইমান ডাঙৰ ডাকাইতি কৰিব নালাগে। আপোনালোকে ব্যৱসায় কৰক, অলপ লিমিটত থাকক। এই যে বিজেপি চৰকাৰ আহিছে, এইটো আপোনালোকে ৰেহাই পাইছে। কিন্তু চৰকাৰ চেঞ্জ হোৱাৰ লগে লগে এই প্ৰাইভেট স্কুলবিলাকত লাগাম লাগিব, মই ক'লোঁ আপোনালোকক। আৰু দুখীয়াক যেনেকুৱা শোষণ কৰি আছে, সেই শোষণটো কৰিব দিয়া নহ'ব। একদম স্পষ্ট কথা। মই বহুতবাৰ এছেম্বলিত কুৱেশ্যনো আনিছোঁ, প্ৰাইভেট স্কুল চলোৱাৰ গাইডলাইন কি, এওঁলোকৰ ফিজবিলাক লিমিট কৰিব না নাই। আজি গুৱাহাটীক কওক, বিভিন্ন চহৰকে কওক, অবাধে। আৰু এটা আছে হেল্থত, নাৰ্ছিং হোমত কোনো ট্ৰিটমেণ্ট চলা নাই, ডাইৰেক্ট ডকাইতি, ডাইৰেক্ট ডকাইতি। এনেকুৱা এটা নাৰ্ছিং হোম দেখাব নোৱাৰিব
যে মানৱতাত দিশতো চাই তেওঁলোকে চিকিৎসা কৰে, নহয়। ডাইৰেক্ট এটা বেমাৰৰ কাৰণে যাব, সাধাৰণতে ফাৰ্মাচীৰ পৰা টেবলেট খালেই ভাল হৈ যায়, অথচ সেই নাৰ্ছিং হোমবিলাকত টেষ্টৰ ওপৰত টেষ্ট দিব, টেষ্টৰ ওপৰত টেষ্ট দিব, এটা টেষ্ট কৰিব আৰু এটা দিব, মানে 20-30 হাজাৰ টকা টেষ্ট কৰিহে এৰিব, অথচ এটা টেবলেট দিলেই ভাল হৈ যাব। মেডিচিনৰ ব্যৱসায় কৰে। হা, টোটেলি ব্যৱসায়। আৰু যি নাৰ্ছিং হোমত যাব দেখিব গোটেই মেডিচিনবিলাক, টেষ্টবিলাক তেওঁৰ যিবিলাক থাকিব সেইবিলাকত। গোৱালপাৰাতো এইবিলাক চলি আছে। সেই টেবলেট চাহে কাম দিয়ক চাহে নিদিয়ক, তেওঁৰ ফাৰ্মাচীৰ পৰা ল'ব লাগিব, তেওঁৰ লেবৰেটৰী টেষ্ট কৰিবই লাগিব, তেওঁৰ যিটো আছে কি কয় এক্সৰে আছে তাত এক্সৰে কৰাবই লাগিব, ব্লাড টেষ্টৰ পৰা CT স্কেনৰ পৰা সেই তেওঁৰো সেই তাত কৰিব লাগিব, বেলেগত কৰিলে নহ'ব। অথচ মই নিজে বিধায়ক, মই নিজে বিধায়ক 2-3 ঠাইত মই CT স্কেন কৰাৰ পিছত এটাৰ লগত এটা মিল নাই। এতিয়া যেতিয়া কৰালোঁ, ছ'নোগ্ৰাফি কৰালোঁ, মোৰ মিছেছকে এপেণ্ডিক্স কৰাই বেমাৰটো ওলাই দিলে। ওলাই দিয়াৰ পিছত ইমিডিয়েট 3 দিনৰ ভিতৰত যদি এসপ্তাহৰ ভিতৰত অপাৰেশ্যন কৰা নহয় খুব ডেঞ্জাৰ হ'ব। আৰু এটাত গ'লোঁ, সেয়ে পিছত গুৱাহাটীত যাই কৰাৰ পিছত দেখে একো নাই, একোৱেই নাই, অথচ অপাৰেশ্যন কৰাবৰ কাৰণে একদম ৰেডি হৈ আছে। এইবিলাক কিয় চৰকাৰে কিয় নিমাত, স্বাস্থ্য বিভাগ কিয় নিমাত? আৰু স্বাস্থ্য বিভাগ নিমাত কিয় নহ'ব? বেপাৰী মন্ত্ৰী দি থৈ দিছে, যিজন মন্ত্ৰী বেপাৰী মন্ত্ৰী। মইতো কৈয়ে থাকোঁ, কি জানিব স্বাস্থ্যৰ বিষয়ে। গতিকে মই সেইকাৰণে কৈছোঁ, ব্যক্তিগত যিখিনি শিক্ষা অনুষ্ঠান বা এটা বেলেগ ডিপাৰ্টমেণ্ট নাৰ্ছিং হোমকে কৈছোঁ, আপোনালোকে সময় আছে, এতিয়াও লাগাম দিয়ক, লিমিটত থাকক। নহ'লে কিন্তু চৰকাৰ চেঞ্জ হ'লে আপোনালোকৰ বিপদ হ'ব অনিবাৰ্য। কি কৰোঁ